ডুমডুমাক ধুমুহাই উৰুৱাই নিলে এখন মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাসহ কেণ্টিন। সাহায্য বিচাৰি সামাজিক মাধ্যমত পোষ্ট অধ্যক্ষৰ। তিনিচুকীয়া জিলাৰ ডুমডুমাত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়, নাম বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়। আজিও সম্পূৰ্ণকৈ নিৰ্মাণ নহল মহাবিদ্যালয়খন, যাৰ ফলত ডুমডুমা মহাবিদ্যালয়ৰ ছাত্ৰাবাসতেই পাঠদান চলি আছে এই মহাবিদ্যালয়খনৰ। অভিযোগ মতে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণৰ ৫% কামো নকৰাকৈ পলাই গ'ল শ্ৰেণীকোঠাৰ লগতে কলেজ কেণ্টিন। শ্ৰেণীকোঠাত তৎকালীনভাৱে মেৰামতি কৰিবলৈ ৰাইজৰ সহায় বিচাৰি সামাজিক মাধ্যমত ফেচবুকত পোষ্ট দিবলগীয়া হৈছে মহাবিদ্যালয়ৰ অধ্যক্ষৰ। বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰজিৎ শইকীয়াৰ এই ফেচবুক পোষ্টটোৱে উন্মোচিত কৰিছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এখন জীয়া ছবি। যে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সকলোখিনি পাঠদান প্ৰায় বাঁহ বেতেৰে নিৰ্মিত। আমাৰ প্ৰায় এটা চাইডৰ ক্লাছৰুমসমূহ বতাহৰ ফলত বেকা হৈ গৈছে আৰু যিকোনো মুহূৰ্ততে অকণমানো যদি বতাহ আহে হয়তো আমাৰ ক্লাছৰুম বিলাক খহি পৰাৰ সম্ভাৱনাটো খুব বেছি। তাৰ পিছতে আমাৰ মহাবিদ্যালয়ৰ যিখন কেণ্টিন ৰূপাই আখল নামেৰে কেণ্টিন আছে, এই কেণ্টিনখন টকৌপাতেৰে নিৰ্মিত। ওপৰৰ যিখন চালি, এই চালিখন টকৌপাতেৰে নিৰ্মিত। সেইটো যোৱাৰাতি আপোনাৰ বতাহৰ প্ৰকোপত একেবাৰেই চালিখন এৰি গৈছে বুলি ক'ব লাগিব। তাৰপিছতে আমাৰ বিভিন্ন ঠাইত টিনপাতবিলাক এৰিছিল। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন, এনি ভাৰত 24।